বহু জাতি, বহু মুখ, বহু স্বপ্নৰ গান, এটাই মাটি, এটাই পথ, এটাই অসমৰ মান। বাঁহৰ ৰঙত, পিঠাৰ গন্ধত, নৃত্যৰ লাৰি ছন্দ, ভিন্নতাত ঐক্যৰ সুৰ, অসমেই আমাৰ বন্ধ। গুড মৰ্ণিং এভৰিৱান। আজি আমাৰ এই বিদ্যালয়খনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানৰ নাম হৈছে ইউনিটি ইন ডাইভাৰ্চিটি, য'ত আমাৰ এই ভাৰতবৰ্ষত বিশেষকৈ অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজ সজ্জা, পৰম্পৰাগত বাদ্যযন্ত্ৰ, ৰন্ধন প্ৰকৰণ আৰু সমাজ ব্যৱস্থা, তেওঁলোকৰ দিনচৰ্যা, এই গোটেইবিলাক বস্তু প্ৰদৰ্শনৰ বাবে এক এক্সিবিশ্যনৰ আয়োজন কৰা হৈছে। লগতে এই বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত আহাৰ জুতি লোৱাৰো ব্যৱস্থা কৰা হৈছে। লগতে এটা মিনি বজাৰৰ বা ক্ষুদ্ৰ বজাৰৰ ব্যৱস্থাও কৰা হৈছে। প্ৰথমে হওঁ সাংস্কৃতিক প্ৰদৰ্শনীলৈ, য'ত অসমৰ বিভিন্ন জাতি জনজাতিৰ পৰম্পৰাগত বস্ত্ৰ, ঘৰুৱা সামগ্ৰী, বাদ্যযন্ত্ৰ, হস্তশিল্পী আদি সজাই থোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলে একেবাৰে মন প্ৰাণ লগাই ষ্টলবোৰ সজাইছে। সঁচাই অসমৰ ভিন্নতাৰ ভিতৰত ঐক্য ইয়াতে অনুভৱ কৰিব পাৰি। এই উদ্যোগে ছাত্ৰ ছাত্ৰীসকলৰ এণ্টাৰপ্ৰেনাৰশ্বিপ স্কিল বঢ়াই তুলিব বুলি আশা কৰিছোঁ। এতিয়া চাওঁ অনুষ্ঠানৰ আটাইতকৈ সুগন্ধি আৰু ৰসাল অংশ, ফুড ফেষ্টিভেল। খাদ্য উৎসৱে অনুষ্ঠানটোক আৰু অধিক ৰঙীন আৰু প্ৰাণৱন্ত কৰি তুলিছে। এতিয়া আহিছোঁ অনুষ্ঠানটোৰ আটাইতকৈ উচ্ছল অংশ, সাংস্কৃতিক পৰিৱেশনা, গান আৰু নৃত্য। অসমৰ সংস্কৃতি যেনে ৰঙীন তেনেই সমৃদ্ধ। আজি আমাৰ বিদ্যালয়ৰ এই অনুষ্ঠানে সেই ৰংবোৰ একে স্থলত একেলগে পোহৰাই দিলে।
যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগন্তুক ভিডিঅ'ত আকৌ দেখা হ'ব ধন্যবাদ